মোৰ নাম শ্ৰী বিভাস ভগত মহন্ত। মই ক্লাছ 9ৰ ছাত্ৰ। আমি জ্ঞান বিকাশ একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুল মংগলৈত পঢ়ো। এয়া মোৰ টিমমেটছ জ্যোতিশিখৰ শৰ্মা আৰু এয়া মোৰ টিমমেটছ ৰাজদীপ পাটগিৰি। সাধাৰণতে অন্ধ মানুহবিলাকে বিভিন্ন ঠাইত গ'লে তেওঁলোকৰ আগত কিবা বাধাগ্ৰস্ত বস্তু থাকিলে তেওঁলোকে গম নাপায়, ফলত অ'ত ত'ত খুন্দা মাৰে আৰু কেতিয়াবা তেওঁলোক কোনো ঠাইত হেৰাই যায়, ফলত তেওঁলোকৰ ঘৰৰ মানুহে তেওঁলোক বিচাৰি হাবাথুৰি খায়। সেইবাবে আমি এটা প্ৰকল্প তৈয়াৰ কৰিম। এই প্ৰকল্পটোত আমি এই হিউমেন সেফটি স্মাৰ্ট ষ্টিক এটা তৈয়াৰ কৰিম, য'ত GPS ট্ৰেকাৰ থাকিব আৰু অবজেক্ট আইডেন্টিফায়াৰ সেন্সৰ থাকিব। ইয়াত GPSৰ কাম হ'ব যে মানুহজন ক'ত আছে, অৰেঞ্জ জোনত গৈছে, গ্ৰীণ জোনত গৈছে নে ৰেড জোনত গৈছে, সেইটো মানে কন্ট্ৰোল পেনেলত লাহে লাহে আপডেটবিলাক যাই থাকিব। যাই মানুহজন ক'ত আছে সেইটো লোকেট কৰিব। লোকেট কৰাৰ পিছত তেওঁক ৱাৰ্নিং দিয়া হ'ব, আৰু যদি ৰেড জোনত গ'ল তেতিয়াহ'লে ৱাৰ্নিং বেল তেওঁৰ তাতো বাজিব, বাজাৰত বাজিব, আৰু কাষৰীয়া অঞ্চলবিলাকৰ তাত মানে আপডেটবিলাক যাব। ফলত মানে অন্ধ মানুহজন বাচিব। আৰু সেন্সৰৰ সহায়ত মানুহৰ আগত মানে অন্ধ মানুহৰ আগত যিবিলাক বাধাগ্ৰস্ত বস্তু থাকে তেওঁলোকৰ সেই সেন্সৰটো স্কেন কৰি শব্দ কৰিব। শব্দ কৰাৰ ফলত অন্ধ মানুহজনে গম পাব যে তেওঁৰ আগত কিবা এটা বাধাগ্ৰস্ত বস্তু আছে আৰু তেওঁ তালৈ নাযায়। ধন্যবাদ। আৰু আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।